প্ৰতিগৰাকী দৰ্শককে আমি বহাগ বিহুৰ হিয়াৰ পৰা ওলগ জনাইছো। যদিও যেনিবা এই বিহু পূৰ্বৰ বিহুতকৈ সম্পূৰ্ণ পৃথক। এই বিহুত পূৰ্বৰ দৰে হয়তো এই নীতি নিয়মখিনি আছে বা যিসমূহ নীতি নিয়মৰ মাজেৰে আমি বিহু উদযাপন কৰোঁ, সেই নীতি নিয়মসমূহৰ বাহিৰে হয়তো ভিতৰৰ পৰা বা প্ৰতিগৰাকী অসমীয়াৰ যি মনৰ এক সুখ বা বিহু বুলি কোৱাৰ লগে লগে যি আচলতে ফূৰ্তি, সেই ফূৰ্তি কৰবাত কোনোবাখিনিত নাই। কাৰণ এয়া প্ৰথমটো জুবিন গাৰ্গ বিহীন বিহু অসমীয়াই পালন কৰিবলৈ গৈছে। আৰু বিগত বছৰৰ দৰে এইবাৰো জজ খেলপথাৰত যিহেতু মুকলি বিহুৰ এক বিশেষ অনুষ্ঠান আয়োজন কৰা হয়, গতিকে এইবাৰো পৃথক নহয়। মুকলি বিহুৰ যি পৰিৱেশ, জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰ জনাই মুকলি বিহুৰ আজিৰ প্ৰথম কাৰ্যসূচী আৰম্ভ কৰা হৈছে। সতীৰ্থ পাৰ্থ আছে, পৰিৱেশটো পুনতে দেখুৱাবলৈ চেষ্টা কৰিছো। আৰু ইয়াত প্ৰতিগৰাকী অসমীয়া আচলতে এই মুহূৰ্তত এনেধৰণে পূৰ্বতে যি ধৰণৰ অনুষ্ঠান, যি ধৰণে আচলতে বিহুৰ যি মাদকতা, সেই মাদকতা কৰবাত কোনোবাখিনি দেখিবলৈ পালেও কিন্তু জুবিন গাৰ্গৰ বা জুবিন গাৰ্গ যিটো শব্দ, সেই জুবিন গাৰ্গৰ শব্দত আচলতে আমি শ্ৰদ্ধাঞ্জলি শব্দটো লগোৱাটোৱে আমাৰ প্ৰতিগৰাকী অসমীয়াৰ বাবে এটা খুব দুখ লগা বিষয়। কাৰণ জুবিন গাৰ্গৰ অনুষ্ঠান, জুবিন গাৰ্গৰ সংগীতানুষ্ঠান, জুবিন গাৰ্গ আমাৰ মৰমৰ, এনে শব্দবোৰহে জুবিন গাৰ্গৰ লগত ভাল লাগে। কিন্তু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি, সেই শব্দটো কৰবাত কোনোবাখিনিত প্ৰতিগৰাকী অসমীয়াই যেতিয়াই মুখেৰে উচ্চাৰণ কৰে কৰবাত অলপ হলেও কষ্ট অনুভৱ কৰিবলগীয়া হয়। কিন্তু যিহেতু পৰম্পৰাগতভাৱে পৰম্পৰা ৰক্ষা কৰি বিহুৰ যিসমূহ কাৰ্যসূচী অসমীয়াই পালন কৰিবই লাগিব, সেয়েহে আজি গৰু বিহুৰ দিনটোত ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীত আচলতে আমি সেই সবিশেষ পৰিৱেশ দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। প্ৰিয়ংকা, যদি সেই স্থানত কোনো মন্তব্য ল'ব পৰত আছে তেন্তে মন্তব্য ল'বৰ চেষ্টা কৰক। আমি সামগ্ৰিক পৰিৱেশ সমান্তৰালকৈ দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। रंगाली बिहू की आप सबको बहुत बहुत बधाई, बहुत शुभकामनाएं। हम सब जानते हैं कि ये उत्सव आज केवल अपने राज्य का ही नहीं, आज यह अंतर्राष्ट्रीय महत्व ले चुका है। आज के अवसर पर स्वाभाविक रूप से हम सबको हमारे कल्चरल आइकॉन, हर दिल अजीज प्रिय जुबीन गर्ग जी का याद आना सबको स्वाभाविक है। उनकी कमी का एहसास करते हुए हम अपने इस उत्सव को, ये बहुत जो सदियों पुरानी परंपरा है, उसको हम